কলিতাৰ স্বাক্ষৰিত গ্ৰাউণ্ড অফ এৰেষ্টৰ যিখন কথা ভাইৰেল হৈছে আজি তাৰিখত গ্ৰাউণ্ড অফ এৰেষ্টৰ যদি আপুনি চাৰ্টিফাইড কপি কোৰ্টৰ পৰা লয় তেতিয়াহ'লে এটা সুকীয়া কথা কিন্তু কোৰ্টত আমি খবৰ লৈছোঁ তাত কোনেও চাৰ্টিফাইড কপি বিচৰা নাই সেই কাগজখন কিয় বাহিৰলৈ ওলাই জনমানসত গোটেই পৃথিৱীক কন্দুৱাই যোৱা সেইজন কিংবদন্তি জুবিন গাৰ্গক কিয় তাতে 6 নম্বৰ কলমত যিটো কথা উল্লেখ কৰিলে এটো অত্যন্ত গহিত দুৰ্ভাগ্যজনক কথা এটো হোৱা উচিত নাছিলে তাৰ মানে জীৱিতভাৱে জুবিন গাৰ্গে সকলোকে যিটো এক কৰি যোৱাৰ প্ৰচেষ্টা চলাই আছিল মৃত সময়ত জাতি ধৰ্মৰ ঊৰ্ধত তেওঁ যিটো সৰু সজাইত আমাক একত্ৰিত কৰি থৈ গ'ল সেইজন জুবিন গাৰ্গক এই যে ৰজি কলিতাৰ স্বাক্ষৰিত সেই চিঠিখনত গ্ৰাউণ্ড অফ এৰেষ্টত কিবা এটা আমাৰ কিন্তু সন্দেহৰ কথা আহিলে কাৰণ এইটো মৃত ব্যক্তি এজনক সদায় মানুহে কিবা দুখ থাকিলেও মাফ কৰে কিন্তু ইয়াত দুখ নথকাকৈ এজন মৃত ব্যক্তিৰ কিন্তু চৰিত্ৰ হনন কৰিব লগিয়া এটা ব্যৱস্থা তেওঁলোকে পাব্লিক ডমেইনত এভেইলেবল কৰি দিলে এইটো দুৰ্ভাগ্যজনক কথা দ্বিতীয় কথাটো হৈছে যদিও মই আইনৰ মানুহ নহয় কিন্তু আমিও মোটামুটি ৰাজনীতিত থকা মানুহ আইনৰ লগত থকা মানুহৰ লগত আমি কথা পাতো যে গ্ৰাউণ্ড অফ এৰেষ্ট হোটেলত তেতিয়া হ'লেতেন সেই কথাটো যদি জাহিৰ হ'লেতেন যদি তাত সেই ৰুমৰ ভিতৰত কাৰোবাৰ মৃত্যু হ'লেতেন গ্ৰাউণ্ড অফ এৰেষ্টৰ কথাটো যে সাগৰত মৃত্যু হৈছে তেতিয়াহ'লে এই কথাটো 6 নম্বৰত দি পেলাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিটো হেয় কৰিব বিচৰা এটা ষড়যন্ত্ৰই হৈছে নে কি হৈছে মই নাজানো এইটো দুৰ্ভাগ্যজনক কথা এনেকুৱা হোৱাটো কোনো পৃথিৱীৰ কোনো মানুহ এইটো চাব বিচৰা নাছিল 1 2 নম্বৰতে মুখ্যমন্ত্ৰীয়ে যিহেতুকে SIT এটা ইণ্ডিপেণ্ডেণ্ট সংস্থা আমি সন্মান আছে আমাৰ মানে আস্থা আছে SIT থকাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে হাই কোৰ্টৰ ন্যায়াধীশৰ ওপৰত ভৰসা ৰাখিব লাগে তাৰ মানে মুখ্যমন্ত্ৰীয়ে SITয়ে নোৱাৰিব বুলি উমান পালে নেকি এইটো এটা দুৰ্ভাগ্যজনক কথা তৃতীয়তে তেওঁৰ PSO এৰেষ্ট কৰা হৈছে বা কাৰোবাক এৰেষ্ট কৰা হৈছে মই কৈছোঁ যে সেইটো ফাইনেন্সিয়েল মেটাৰ সেইটো পিছত হ'ব কিন্তু ছিংগাপুৰত তেওঁৰ যিটো জুবিন গাৰ্গৰ মৃত্যু হ'ল তাত PSO সম্পৰ্কৰ বিষয়টো আমি জানিব বিচৰা নাই সেইটো পিছত ফাইনেন্সিয়েল ক'ত মানে মিছ ইউজ হৈছে অপব্যৱহাৰ হৈছে সেইটো পিছত হ'ব কিন্তু এইবিলাক কথা কৰি হাল এৰি খেল খেলিব বিচাৰিছে নেকি মই সেইকাৰণে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ প্ৰত্যেককে ক'ব বিচাৰিছোঁ আমি যেতিয়া বাইট দিওঁ চবেই কয় ৰাজনীতি নকৰিব বিৰোধীৰ এইবিলাক কথাত প্ৰবল শক্তিশালী ভূমিকা আছে আমি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বা জুবিন গাৰ্গৰ ন্যায়ক লৈ কৰি থকা কিছুমান খেল ধেমালি বা ৰাজনীতিক আমি যদি দৃষ্টিগোচৰ কৰি চৰকাৰক যদি আমি দৃষ্টিগোচৰ কৰি যদি আমি সঠিক লাইনত নিয়াব নোৱাৰো কেৱল ফেচবুকত লিখি কেতিয়াও ন্যায় দিব নোৱাৰে সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি মৃত্যুৰ দিনলৈকে মুখ্যমন্ত্ৰী হওক তাত আমাৰ আপত্তি নাই কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত 26ত আপুনি আমাক ভোট দিব জুবিন গাৰ্গৰ শুভাকাংক্ষী সকলো মূৰ হৈ গ'ল এইবিলাক ফুংফাং আজে বাজে কথা কৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যাতে ৰফা দফা কৰিব নোৱাৰে তাৰ কাৰণে আমি দৃষ্টি ৰাখিম আৰু আমি সজোৰে মাত মাতিম তাত আমাক ৰাজনীতি কৰা বুলি যদি কোনোবাই কটাক্ষ কৰে আপত্তি কৰিবলগীয়া নাই আৰু অসমৰ জুবিন গাৰ্গৰ সকলো অনুৰাগীক কৈছোঁ কেৱল জুবিন গাৰ্গৰ অনুৰাগী আপোনালোকে ফেন ক্লাবৰখিনিয়ে নহয় আমিও জুবিন গাৰ্গৰ লক্ষ লক্ষ মানুহ অনুৰাগী গতিকে জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁতে মাত মাতোঁতে আমিতো পলিটিকেল মানুহ আমি কথাটো কওঁতে আমাৰতো বেনাৰখন আঁতৰি নাযায় কিন্তু সেই কথাখিনি কওঁতে আমাক 24 ঘণ্টা ৰাজনীতিৰ কথা নক'বলৈ মই আহ্বান জনাই মুখ্যমন্ত্ৰীক কৈছোঁ এই PSOক ধৰা কোনোবা ইটো সিটোক ধৰা এইবিলাক ধৰি থাকিব কিন্তু শ্যাম কানু মহন্তই জীৱিতভাৱে লৈ গৈছিলে শ্যাম কানু মহন্তই জীৱিতভাৱে লৈ যোৱাৰ পিছত মৃত জুবিন গাৰ্গৰ ক্ষেত্ৰত মৃত্যু হোৱাৰ পিছতো কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল তাত চলি আছিলে নৰ্থ ইষ্ট ফেষ্টিভেল স্পন্সৰ কোনে কৰিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত কোন মন্ত্ৰীৰ পত্নী তাত আছিলে যদি আছিলে তাৰ হিচাপ হ'ব লাগিব নাই যদি তেতিয়াহ'লে ছিংগাপুৰলৈ ইয়াৰ পৰা মানুহ পঠাব লাগিব ইয়াত তেওঁ চিলেক্টিভ মানুহ মাতি আনি ভাষ্য বা সাক্ষ্য ল'লে নহ'ব সেইকাৰণে আমি এটা কথা কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুত SITৰ পৰা গ্ৰাউণ্ড অফ এৰেষ্টৰ যিখন কাগজ ৰজি কলিতাৰ স্বাক্ষৰিত লিক হ'ল এইটো অত্যন্ত গ্ৰহিত আৰু দুৰ্ভাগ্যজনক কথা
জুবিন গাৰ্গক পৃথিৱীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত কি চক্ৰান্ত কৰি এইখন গ্ৰাউণ্ড অফ এৰেষ্টৰ কাগজখন পাব্লিক ডমেইনত এৰি দিয়া হ'ল ইয়াক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজে বুজি পোৱাটো মই আহ্বান জনাইছোঁ যে অসমৰ ৰাইজে বুজক আচলতে হৈ আছে কি নাই এইটো কথা একচুৱেলি মই যিখন ইংলিছত চিঠি লিখিছিলোঁ ভালকৈ পঢ়াই নাই মানুহে আজিকালি বস্তু পালে ব্ৰেকিং মাৰি দিয়ে চিঠিখন যদি ভালকৈ পঢ়ি চায় আপোনালোকেতো মোক চেলুট দিব যে মই টিম ৱৰ্কটোৰ কাৰণে মোৰ টিমটোৰ কাৰণে মই কাম কৰি আছোঁ লিডাৰশ্বিপ কি টু প্ৰটেক্ট হাৰ টিম মই টিমটোক প্ৰটেক্ট কৰা ইট ইজ মাই লিডাৰশ্বিপ গতিকে আপোনালোকে চাব ভালকৈ চাগে চিঠিখন পঢ়া নাই সেইকাৰণে মানুহে চেঞ্চেশ্যন এটা দি দিছে আৰু যেনেকৈ হওক প্ৰচাৰত আছে মই বেয়া পোৱা নাই কেৱল ৰাজেন গোহাঁই ডাঙৰীয়াই যে কৈছে তেনেকুৱা কথাটো নহয় বিজেপিৰ বহুত মানুহে আমাৰ লগত যোগাযোগ কৰি আছে আৰু কেইদিনমানৰ পিছত বিজেপিত মুখ্যম আঘাত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ সোঁৱে বাৱে থকা বহু মানুহ আমাৰ লগত জইন কৰিব গতিকে ৰাজেন গোহাঁই কৈছে যে অসমীয়াৰ শত্ৰু বিজেপি এইটো আগতে আমি যেতিয়া কৈছিলোঁ তেতিয়াই ক'ব লাগিছিলে দেৰি হ'ল তেখেতৰ কোৱা মই ৰাজেন গোহাঁই ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আহক আপুনি এটা বিশাল দলত কাম কৰি আহিছে কংগ্ৰেছো এখন বিশাল মহাসাগৰ ইয়াত আহক কাম কৰি ভাল পাব অসমৰ হৈ আমি মাত মাতি আছোঁ আপুনি আহক আমাৰ লগত আমাৰ শক্তি বৃদ্ধি হ'ব সেইটোৱে মই এতিয়াই কথা যোগাযোগটো পলিটিকেল পাৰ্টিৰ সকলোৰে লগত চলি থাকে এতিয়াই কথাখিনি কোৱাৰ সময় হোৱা নাই